বিধায়কবিলাকৰ দৰমহা বঢ়াব খোজা হৈছে। একদম স্পষ্টভাৱে আপোনালোকক জনাব খুজিছোঁ যে ৰাইজৰ দলে এই মুহূৰ্তত অসমৰ বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বিৰোধী। অতি স্পষ্টভাৱে আমি ক'ব খুজিছোঁ যে আজিৰ দিনটোত এজন বিধায়কে যিমান দৰমহা পায় সেইটো এজন বিধায়কৰ কাৰণে যথেষ্ট বুলি আমি ভাবোঁ। নম্বৰ 1। নম্বৰ 2, আজিৰ দিনটোত অসমৰ এজন বিধায়কে পেঞ্চন পায় আৰু ফেমিলি পেঞ্চনো পায়, অথচ সেই বিধায়কে সেই চৰকাৰে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰী চাকৰিয়ালবিলাকৰ পেঞ্চন নাইকিয়া কৰি OPSৰ ঠাইত NPS কৰাৰ ব্যৱস্থা কৰিছে। গতিকে এইটো একদম সাংঘাতিক ধৰণৰ জনগণ বিৰোধী এটা সিদ্ধান্ত। যি সময়ত বানপানী হৈ আছে সেই সময়ত বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে কৰা কুচকাৱাজ কেতিয়াও মানি ল'ব নোৱাৰি। এই মুহূৰ্তত মই আপোনালোকক বিধায়কে কিমান দৰমহা পায় আমাৰ পে স্লিপৰ পৰা আপোনালোকক কৈ দিব খুজিছোঁ। এজন বিধায়কৰ বেছিক দৰমহাটো হ'ল 80,000 টকা। মুখ্যমন্ত্ৰীৰ বেলেগ, বিৰোধী দলৰ দলপতিৰ বেলেগ, তাৰপিছত মন্ত্ৰীবিলাকৰ বেলেগ আৰু আপোনাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বিধানসভাৰ তেখেতসকলৰ অলপ বেছি, কিন্তু এজন সাধাৰণ বিধায়কৰ দৰমহা হ'ল 80,000 টকা। তাৰপিছত কনষ্টিটুৱেঞ্চি এলাউন্স বুলি আমি সমষ্টিৰ এটা এলাউন্স পাওঁ, সেইটো হ'ল 20,000 টকা। এইটো তাৰপিছত কণ্টিনজেঞ্চি এলাউন্স বুলি আমি 30,000 টকা এটা পাওঁ। তাৰপিছত কনভেয়েন্স এলাউন্স বুলি আমি 15,000 টকা এটা পাওঁ। তাৰপিছত পাৰ্লিয়ামেণ্টাৰী এছিষ্টেণ্ট এলাউন্স, তাৰমানে আমাৰ PAক ৰাখিবৰ কাৰণে আমি টকা 10,000 এটা পাওঁ। তাৰপাছত কেম্প অফিচ এলাউন্স বুলি 10,000 টকা এটা পাওঁ। আমাৰ নিজৰ অফিচ মেইনটেনেন্সৰ কাৰণে আমি টকা 10,000 পাওঁ। আৰু টেলিফোন চাৰ্জৰ কাৰণে আমি 6,500 টকা পাওঁ আৰু নিউজ পেপাৰৰ কাৰণে 1,500 টকা পাওঁ। সৰ্বমুঠ এজন বিধায়কৰ সৰ্বমুঠ দৰমহা হৈ গৈ সকলোবিলাক লগাই সৰ্বমুঠ হৈ গৈ 1,73,000 টকা। তো গতিকে যি সময়ত এজন বিধায়কে 1,73,000 টকাৰ সৰ্বমুঠ তেওঁ ড্ৰ কৰে দৰমহা হিচাপে, 1 নম্বৰ। 2 নম্বৰ, এজন বিধায়কে তেওঁ পেঞ্চন পায় আৰু সেই পেঞ্চনটো আপোনালোকে নিশ্চয় জানে যে পেঞ্চন 40,000 টকা আৰু হেল্থৰ কাৰণে মেডিকেল এলাউন্স পায় 20,000 টকা, মুঠ 60,000 টকাৰ পেঞ্চন পায় আজিৰ দিনটোত এজন বিধায়কে। আৰু এতিয়া বাতৰি কাগজতে পঢ়িবলৈ পালোঁ যে এতিয়া অসম বিধানসভাই বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। বাতৰি কাগজতে খবৰ পালোঁ যে অসম বিধানসভাই, বাতৰি কাগজতে খবৰ পাইছোঁ দেই, যে অসম বিধানসভাই ইতিমধ্যে অসম বিধানসভাৰ কমিটিৰ পৰা পাছ কৰি ইতিমধ্যে অধ্যক্ষৰ হাতত দাখিল কৰিছে আৰু অধ্যক্ষই ইতিমধ্যে সুভাষ দাস ডাঙৰীয়াক অধ্যক্ষ হিচাপে লৈ এখন কমিটি তৈয়াৰ কৰি দিছে। এই খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ আৰু সেই কমিটিয়ে অচিৰে বহি লৈ সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতে অসম বিধানসভাত সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত অসম বিধানসভাত আমাৰ যিখন এক্ট আছে দৰমহাৰ, সেই এক্টখন সংশোধন কৰি দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। দ্য আছাম স্পীকাৰ্ছ এণ্ড ডেপুটি স্পীকাৰ্ছ চেলাৰী এণ্ড এলাউন্সেছ এণ্ড এমেনিটিজ এক্ট 2018 এইখন সলনি কৰা হ'ব। সলনি কৰি নতুন দৰমহা নিৰিখ ঠিক কৰা হ'ব বুলি আছাম চিফ মিনিষ্টাৰ্ছ এণ্ড লিডাৰ্ছ অফ দ্য অপজিশ্যন চেলাৰী এলাউন্সেছ এণ্ড এমেনিটিজ এক্ট 2018 এনেকৈ 3খনমান এক্ট আছে। সেই এক্টকেইখন সলনি কৰি সংশোধন কৰি বিধানসভাত দৰমহা বৃদ্ধি কৰিবৰ কাৰণে যত্ন কৰা হ'ব। মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অসম বিধানসভাত যেতিয়া বিলখন আহিব সেই বিলৰ বিৰুদ্ধে ৰাইজৰ দলে তীব্ৰ প্ৰতিবাদ কৰিব। আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা
মুখ্যমন্ত্ৰীৰ দৰমহা আৰু স্পীকাৰৰ দৰমহা এই মুহূৰ্তত বৃদ্ধি কৰাৰ পক্ষপাতী নহয়। আমি ইয়াৰ দৰমহা বৃদ্ধিৰ প্ৰচেষ্টাক তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বানপানীত ককবকাই থকা এই সময়ত এনেকৈ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা ঘটনা দুৰ্ভাগ্যজনক আৰু জনগণ বিৰোধী বুলি আমি ঘোষণা কৰিছোঁ।